শিক্ষাপ্ৰদান শিক্ষাৰ জৰিয়তে কন্যা শিশুক সবলীকৰণ লগতে ৰাজ্যিক বাল্য বিবাহ ৰোধ কৰা। মই আশা ৰাখিছোঁ ছাত্ৰীসকল এই সুবিধাৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আপোনালোকে জানে যে অসম চৰকাৰে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ বাবে নতুন নতুন আঁচনি ৰূপায়ণ কৰে। তাৰ ভিতৰত আজি উপস্থিত থাকি আমাক অনুপ্ৰাণিত কৰিলে সেই সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ মৰমৰ ছাত্ৰীসকলে ইমান সময় ধৈৰ্যৰে এই সভাত উপস্থিত থাকি মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ শেখৰ ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া প্ৰমুখে আমাৰ আনন্দ মাধৱ স্থান আৰু বিধায়ক বহুকেইজনৰ বক্তব্য শুনিলে। তাৰ বাবে সকলো ছাত্ৰীক ধন্যবাদ জনাই আজি এই অনুষ্ঠান সামৰণি আমাৰ ছাত্ৰীসকলক নিয়োগৰ নতুন নতুন ক্ষেত্ৰৰ সন্ধান দিলে আৰু ধন্যবাদ জনাইছোঁ। আৰু আজি এই অনুষ্ঠানত উপস্থিত থাকি আমাৰ জোনাই বালিকা মহাবিদ্যালয়ত আহি সভাপতি মঞ্চত বৃদ্ধি কৰাৰ বাবে জোনাই সমজিলাৰ সন্মানীয় আয়ুক্ত আনন্দ মাধৱ ডেকাক ধন্যবাদ জনাইছোঁ। আমাৰ জোনাই সমষ্টিৰ মাননীয় বিধায়ক ভূপেন ডেকাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। মনিকা বড়ি, লক্ষ্মী তাইক, মমতা মৰাণ, কাংকান দলে আৰু হেৰিকা পাছাৰ। দ্বিতীয় সাময়িকৰ বনিতা পাঙে पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय दाता जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। আজি দ্বিতীয় বছৰৰ বাবে নিযুত মইনা আঁচনি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফৰ্ম বিলোৱা কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। আৰু ইয়াতে আমি জোনাই গাৰ্লছ কলেজত আমি ইয়াতে কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমি সঁচাকৈ মই চাইছোঁ আমাৰ ছোৱালীখিনিৰ চকুত নতুন আশা এটা দেখিছোঁ। তেখেতসকলৰ চাবলৈ গ'লে এক প্ৰকাৰ চাবলৈ গ'লে প্ৰায়ভাগ আমাৰ ইয়াত গ্ৰাম্য অঞ্চলৰ ছোৱালী পঢ়ে। তেখেতসকলৰ একাউণ্টত মাহে মাহে টকা ভৰাই দিয়া এইটো খুব ডাঙৰ কথা। আৰু এটা চবতকৈ ডাঙৰ বাধা যি যে আৰ্থিকভাৱে অলপ অসুবিধা হোৱাৰ কাৰণে আমাৰ কন্যা সন্তান বা ছোৱালীখিনিৰ পঢ়া শুনাত সদায় এটা ব্যাঘাত আছিলে, এইটো এটা দূৰ কৰাৰ কাৰণে। আৰু এতিয়া এটা বস্তু লক্ষ্য কৰিছোঁ, ছোৱালীখিনি এটা আশা তেখেতসকলে চকুত আশা দেখিছে যে এতিয়াৰ পৰা কমচে কম ঘৰৰ পৰা অহা যোৱা খৰচাটো কাৰো পৰা হাত পাতিব নালাগে, নিজে কৰিব বাবে এডমিশ্যনো ফ্ৰী। সেইকাৰণে কলেজ অহাটো এতিয়া যি বাধা আছিলে নাইকিয়া হ'ব। ক্লাছ ভালকৈ কৰি এতিয়া এটা কিবা এটা নিজে কৰি খাব পৰাকৈ সক্ষম হ'ম বুলি এটা কনফিডেঞ্চ দেখিছোঁ। তাৰ কাৰণে মই
এই কনফিডেন্সটো আমাৰ অসমৰ আমাৰ উঠি অহা প্ৰজন্ম বিশেষকৈ কন্যা সন্তানক এই কনফিডেন্সটো দিয়াৰ কাৰণে নতুন আশা দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি এই স্থলতে মই আৰু পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।